এখন অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন অৰ্ডাৰ হয় আৰু সেই অৰ্ডাৰখন আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 10 জুলাই 2026 অৰ্থাৎ আজি হৈছে 10 জুলাই। আজিৰ তাৰিখত এখন নটিফিকেশ্যন গভৰ্ণমেণ্ট অৰ্ডাৰ প্ৰকাশ কৰা হৈছে। গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। অৰ্ডাৰ বাই দ্য গভৰ্ণৰ আৰু নটিফিকেশ্যনত কি কথা লিখা আছে দৰমহাক লৈ পেলাই আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিম। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে যদি প্ৰথমবাৰৰ বাবে এই চেনেলটো ভিজিট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ খবৰবিলাক আমি ৰেগুলাৰ আপডেট কৰিবলৈ চেষ্টা কৰোঁ। ইয়াতে লিখিছে যে যিহেতু শিক্ষা বিভাগে শেহতীয়াকৈ সমগ্ৰ বিভাগত 25,000তকৈ অধিক শিক্ষক আৰু অশিক্ষক কৰ্মচাৰী নিযুক্তি দিছে, যিহেতু এই নতুনকৈ নিযুক্ত কৰ্মচাৰীসকলৰ অস্থায়ী দৰমহা প্ৰভিজনেল চেলেৰী লাভ কৰাৰ বাবে নিৰ্ধাৰিত 6 মাহৰ সময়সীমা ইতিমধ্যে শেষ হৈছে, যিহেতু নতুনকৈ নিযুক্ত কৰ্মচাৰীসকলৰ প্ৰথম দৰমহা মুকলি কৰাৰ বহু প্ৰস্তাৱ এতিয়াও শিক্ষা বিভাগত নিষ্পত্তিৰ অপেক্ষাত আছে, যিহেতু 26 আগষ্ট 2021 তাৰিখৰ অধিসূচনা নম্বৰ ইয়াতে আছে অনুসৰি প্ৰশাসনিক বিভাগসমূহক তেওঁলোকৰ নিজ নিজ বিভাগৰ নতুনকৈ নিযুক্ত চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰথম দৰমহা অনুমোদন আৰু মুকলি কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে, যিহেতু শিক্ষা বিভাগে আনুষ্ঠানিকভাৱে বিশেষ শ্ৰেণী স্পেচিয়েল কেটেগৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰ লগতে প্ৰথম দৰমহা মুকলি কৰাৰ সুবিধাৰ্থে অস্থায়ী দৰমহাৰ সময়সীমা সৰ্বাধিক 10 মাহলৈকে বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে। সেয়েহে বৃহত্তৰ জনস্বাৰ্থত আৰু নতুনকৈ নিযুক্ত কৰ্মচাৰীসকলৰ প্ৰথম দৰমহা সময়মতে মুকলি কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে শিক্ষা বিভাগৰ শিক্ষক আৰু অশিক্ষক কৰ্মচাৰীসকলৰ অস্থায়ী দৰমহা লাভ কৰাৰ সময়সীমা যোগদানৰ প্ৰথম মাহৰ পৰা 6 মাহৰ পৰিৱৰ্তে 10 মাহলৈ বৃদ্ধি কৰা হৈছে। কোষাগাৰ ট্ৰেজাৰী বিষয়াসকলক এই অধিসূচনা কঠোৰভাৱে পালন কৰি শিক্ষা বিভাগৰ নতুনকৈ নিযুক্ত শিক্ষক আৰু অশিক্ষক কৰ্মচাৰীসকলৰ দৰমহা শীঘ্ৰে মুকলি কৰাৰ নিৰ্দেশ দিয়া হৈছে। আমি যদি এইখিনি কথা সহজতে বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে কথাখিনি এনেকুৱা যে অসম শিক্ষা বিভাগে শেহতীয়াকৈ 25,000তকৈ অধিক শিক্ষক অশিক্ষক কৰ্মচাৰীক নিযুক্তি দিছে। সাধাৰণতে নতুনকৈ নিযুক্ত কৰ্মচাৰীসকলে যোগদানৰ পিছত 6 মাহলৈকে অস্থায়ী দৰমহা লাভ কৰিব পাৰে, কিন্তু বহু কৰ্মচাৰীৰ প্ৰথম নিয়মীয়া দৰমহাৰ অনুমোদন এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, ফলত 6 মাহৰ সময়সীমা শেষ হৈ গৈছে। এই সমস্যা সমাধানৰ বাবে শিক্ষা বিভাগে বিত্ত বিভাগক অস্থায়ী দৰমহাৰ সময়সীমা বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়। সেই অনুৰোধ গ্ৰহণ কৰি অসম চৰকাৰে বিত্ত বিভাগে অস্থায়ী দৰমহাৰ সময়সীমা 6 মাহৰ পৰা 10 মাহলৈকে বৃদ্ধি কৰিছে। কথাখিনি গম পালে, যিটো প্ৰভিজনেল চেলেৰী বুলি কোৱা হয় সেইটো 6 মাহ যিটো সময়খিনি উকলি গৈছে, সেইকাৰণে 6 মাহৰ পৰিৱৰ্তে 10 মাহলৈকে বৃদ্ধি কৰি দিছে, যাতে কৰ্মচাৰীসকলে দৰমহাটো পাই থাকে, অস্থায়ী দৰমহা এইটো। আৰু যেতিয়া আপোনাৰ নিয়মীয়াকৈ দৰমহা অনুমোদন লাভ কৰিব তেতিয়া নিয়মীয়াকৈ তেওঁলোকে দৰমহা পাব। এতিয়া অস্থায়ী দৰমহা 10 মাহলৈকে বৃদ্ধি কৰি দিছে। এইটোৱে হৈছে আমাৰ আজিৰ এই নটিফিকেশ্যনখনৰ মূল কথাখিনি। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।